মাই ডিয়াৰেষ্ট বেষ্ট ফ্ৰেণ্ড হেপী বাৰ্থডে আশা কৰোঁ এই বিশেষ মুহূৰ্তই তোৰ জীৱনলৈ সীমাহীন সুখ মৰম আনন্দ আৰু সফলতা কঢ়িয়াই আনে মোৰ জীৱনৰ এজন অবিচ্ছেদ্য অংগ তথা মোৰ আটাইতকৈ বিশ্বাসী ব্যক্তিজন হৈছে মোৰ প্ৰিয় পুৰুষ বন্ধু মাই মেল বেষ্ট ফ্ৰেণ্ড এজন প্ৰকৃত বন্ধু গডৰ এক আশীৰ্বাদ স্বৰূপ কোৱা হয় যে এজন ভাল বন্ধুৱে জীৱনৰ আধা সমস্যা দূৰ কৰি দিয়ে তেজৰ সম্পৰ্ক নোহোৱাকৈও এজন বন্ধু কেনেকৈ নিজৰ পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিব পাৰে সেয়ে মই ইয়াক লগ পোৱাৰ পিছতহে উপলব্ধি কৰিলোঁ মোৰ শ্ৰেষ্ঠ বন্ধুজনৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিছোঁ আমাৰ বন্ধুত্ব কেৱল হাঁহি ধেমালিৰ মাজতে সীমাবদ্ধ নহয় সি মোৰ সেইজন বন্ধু যাৰ আগত মই কোনো মুখা নিপিন্ধাকৈ নিজৰ প্ৰকৃত স্বৰূপটো দাঙি ধৰিব পাৰোঁ মই আনন্দত থাকোঁতে সি যিদৰে মোৰ লগত হাঁহে মই দুখত থাকোঁতে সি তেনেকৈ ঢাল হৈ থিয় দিয়ে মোৰ বেষ্ট ফ্ৰেণ্ডটোৰ ব্যক্তিত্ব অতি আকৰ্ষণীয় তাৰ আটাইতকৈ ডাঙৰ গুণটো হ'ল তাৰ দয়ালু স্বভাৱ সি আনক সদায় সহায় কৰি ভাল পায় তাৰ ধৈৰ্য আৰু বুজাবুজি ক্ষমতা অতি প্ৰশংসনীয় যেতিয়া মই কিবা এটা কাম কৰিবলৈ ভয় কৰোঁ সি মোক তই পাৰিবি বুলি সাহস দিয়ে সি মোৰ অকল বেষ্ট ফ্ৰেণ্ডে নহয় সি এজন শুভাকাংক্ষীও আমাৰ ফ্ৰেণ্ডশ্বিপৰ মাজত যিদৰে গভীৰতা আছে তেনেদৰে প্ৰচুৰ ধেমালিও আছে তাৰ অদ্ভুত ধেমালিবোৰ আৰু কথা কোৱাৰ ষ্টাইলে যিকোনো আমনিদায়ক পৰিৱেশকো আনন্দদায়ক কৰি তুলিব পাৰে এজন ল'ৰা আৰু এজনী ছোৱালীৰ মাজত যি এক পবিত্ৰ আৰু নিস্বাৰ্থ বন্ধুত্ব থাকিব পাৰে আমাৰ বন্ধুত্ব তাৰে উদাহৰণ মই গডৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে যাতে আমাৰ এই বন্ধুত্ব বন্ধন যুগ যুগলৈ অটুট থাকে হেপী বাৰ্থডে টু ইউ Happy birthday to me. Happy birthday to the wonderful. Happy birthday to you. Happy birthday to me. Nanti kamu berapa? Thank you. Thank you. Gitu kan? Thank you. Sekali lagi. I'll come. I'll come. Thank you, Alyssa. It's my pleasure to Cut the cake cut the cake and and judge Minda.